অসমৰ সমস্যা ঢাকিবলৈ অস্ত্ৰ মিয়াৰ প্ৰসংগ অসমত এতিয়া বেলেগ একো সমস্যা নাই কেৱল মিয়াক লৈ ব্যস্ত চৰকাৰ দল সংগঠন সকলো বজাৰত অত্যাধিকভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আনফালে পথাৰত খেতি কৰিবলৈ পৰ্যাপ্ত পানীৰ অভাৱত কৃষকৰ হাহাকাৰ নিবনুৱাৰ বাবে নাই উপযুক্ত কৰ্ম সংস্থাপনৰ ব্যৱস্থা ঠায়ে ঠায়ে ৰাস্তা ঘাটৰ বিধ্বস্ত অৱস্থায় জালা যন্ত্ৰণাত ভুগাইছে সাধাৰণ জনতাক এই এবুৰি সমস্যাৰ কথা আওকাণ কৰি দল সংগঠন সকলোৱে একমাত্ৰ মিয়াৰ প্ৰসংগক লৈ ব্যস্ত হৈ পৰিছে এফালে চৰকাৰৰ উচ্ছেদ অভিযান আৰু আনফালে উজনিত দল সংগঠনে আৰম্ভ কৰিছে মিয়া খেদা অভিযানৰ মাজতে জাতীয় সংগঠনৰ নেতাৰ মন্তব্য মিয়াক পিটন দিলেহে অসমীয়া জাতি বাচিব উজনি অসমত মিয়াৰ নুম এডালো থাকিবলৈ দিয়া নহব মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক বাপেৰক কৈ দিবি আজিয়ে উজনি এৰিব লাগিব নহলে কাইলৈৰ পৰা বেট লৈ আহিম এই দৃশ্য উজনি অসমৰ পুৱাৰে পৰা এনেকৈ ঘৰে ঘৰে গৈ দল সংগঠনৰ নেতাই বিচাৰি বিচাৰি খেদিছে মিয়া লোকক কোনো কাৰণত উজনি অসমত এতিয়াৰে পৰা মিয়া লোকক থাকিবলৈ দিয়া নহব বুলি হুংকাৰ জাতীয় দল সংগঠনৰ তাৰ মাজতে এতিয়া একাংশ সচেতন লোকৰ মাজত সৰব চৰ্চা ৰাজ্যৰ অন্যান্য সমস্যাৰ কথা পাহৰাই কেৱল মিয়াৰ প্ৰসংগৰে ৰাজ্য উজ্জ্বল কৰি ৰখা ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কৌশল নে অন্য কিবা এটা কথা কাণ খুলি শুনি লওক এয়া হৈছে লাষ্ট ৱাৰ্ণিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আমি আজি উজনি অসম বচাব লাগিব আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি খাটৰ পথাৰত মিয়া সোমাইছে আজি চিন্তামণিগড়ত মিয়া সোমাইছে ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিগতীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে এনেকৈ নহব আমি জাতিটো বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে এইটো স্পষ্ট কথা আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব এইটো একদম স্পষ্ট কথা আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদবনি কোনো কাৰণত আমি সহ্য নকৰো মিয়াৰ দবদবনি ইয়াত নচলিব আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশী পিটন দি জাতি বচোৱা সময় আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ